নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ চুজিৰ এটা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ পিঠাটো বনাবলৈ মই আধা কাপ চুজি লৈছোঁ, আধা কাপ পাউডাৰ গাখীৰ লৈছোঁ, 2 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ, 2 চামুচ পিচি থৈ দিয়া চেনি দি দিম। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। মই 2 চামুচ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম গাখীৰ মই চুজি দিয়া কাপটোৰে দি দিছোঁ। মই 2 কাপ গাখীৰ দি দিছোঁ। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানীও দিব পাৰিব। এতিয়া মই ল' ফ্লেমত এইখিনি মিলাই লওঁ। এইখিনি মই ল' ফ্লেমতে এইদৰে অলপ ডাঠ কৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে, ডাঠ হৈ আহিছে, আৰু অলপ ডাঠ হ'ব লাগিব। এইখিনি ডাঠ হৈ আহিলে, এইদৰে ডাঠ হৈ আহোঁতে গেছটো অফ কৰি দিব লাগে। এতিয়া মই গেছ অফ কৰি ল'লোঁ। গেছ অফ কৰি এইখিনি মই ঢাকনিৰে ঢাকি 3 মিনিটৰ কাৰণে এইদৰে থৈ দিম। মোৰ 3 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে চুজিৰ মিশ্ৰণখিনি নমাই ল'লোঁ। অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি লওঁ। এইখিনি অলপ বেছি গৰম হৈ আছে। এইখিনি অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হ'ল। মই এচামুচৰ জোখত ৰিফাইন লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে মঠি লওঁ। এইদৰে মঠি ল'ব লাগিব। মই গেছত চচপেন এটা দি দিছোঁ। ইয়াতে মই চুজি দিয়া কাপটোৰে 1 কাপ চেনি দি দিছোঁ। 1 কাপ চেনি মই 1.5 কাপ পানী দি দিম। 1 কাপ দি দিলোঁ। আধা কাপ দি দিছোঁ। এইখিনি মই ভালদৰে উতলাই লওঁ। চেনিখিনি উতলিব লৈছে। ইয়াতে দি দিম মই ডালচেনি 1 পিচ, ইলাইচি গুড়ি অলপ, থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। চেনি পানীখিনি ভালদৰে উতলিছে। এইদৰে চালে তেলৰ দৰে পিছল পিছল হ'লে জানিব এইখিনি ৰেডি হৈ গৈছে। বেছিও উতলাই থাকিব নালাগে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই নমাই লওঁ। চুজিখিনিও মই ভালদৰে মঠি ল'লোঁ। এতিয়া মই পিঠাকেইটা ৰেডি কৰি লওঁ। ডাঙৰ সৰু আপোনালোকে যিটো জোখত বনায়। মই হাতত অলপ ৰিফাইন সানি লৈছোঁ। এইদৰে দি অলপ হেঁচি দিব। এইদৰে দি চুৰিখন লৈছোঁ। চুৰিখনেৰে এইদৰে দি দিব। এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ। এইকেইটা মই ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখনত তেল দি দিছোঁ। তেলখিনি বেছি গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে মই পিঠাকেইটা দি দিম। মই কেৰাহীখনত এবাৰত যিমানখিনি পাৰি মই দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এতিয়া মই এইদৰে লুটিয়াই দি যাম।
খুব সোৱাদ লগা এটা পিঠা আপোনালোকে এইদৰে ট্ৰাই কৰিব বহুত বেছি ভাল পাব পিঠাকেইটা মোৰ ভজা হৈ গ'ল এয়া দেখিছেনে এইটো জোখত ৰখাই দিব লাগে আপোনালোকে যদি ইচ্ছা কৰে অলপ ইয়াতকৈ ডাঠকৈও কালাৰটো ৰাখিব পাৰে মই মিডিয়াম ফ্লেমত এইদৰে পিঠাকেইটা ৰেডি কৰি ল'লোঁ এতিয়া মই নমাই দিম এয়া মই নমাই গৰমে গৰমে এয়া চেনি পানীখিনিত দি দিছোঁ এইদৰে আপোনালোকে এইদৰে ট্ৰাই কৰিব বহুত বেছি ভাল পাব এয়া মোৰ চুজিৰ পিঠা ৰেডি হৈ গ'ল আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পাৰিব তেতিয়াহ'লে আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে